এইটো আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত সদৌ অসমৰে যিসকলে ৰন্ধনকৰ্মী আছে তেওঁলোকৰ মাজতে এটা প্ৰতিযোগিতা, তেওঁলোকে যাতে অনুপ্ৰাণিত হ'ব পাৰে, ৰন্ধন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। আৰু নগাঁও জিলাৰ 3টা শিক্ষাখণ্ডৰ 3টা মানে ক্লাষ্টাৰত এই ধৰণৰ প্ৰতিযোগিতা হৈছে। আৰু আমাৰ বটদ্ৰৱা শিক্ষাখণ্ডৰ এই ৰামপুৰ সত্ৰ ক্লাষ্টাৰতে আজি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। হয়, এতিয়া ৰন্ধনকৰ্মীসকলক আচলতে কি, ৰন্ধনকৰ্মীসকলে খুব কম পাৰিতোষিকেৰে তেখেতে দীৰ্ঘদিনৰ পৰাই সেৱা আগবঢ়াই আহিছে। আৰু তেখেতসকলৰ যাতে ৰন্ধন প্ৰকৰণত তেওঁলোকে মানে অলপ উৎসাহিত হ'ব পাৰে, তেওঁলোকে নিস্বাৰ্থভাৱে যাতে সেৱা আগবঢ়াব পাৰে, কম পাৰিতোষিক যে পাইছোঁ এইটো এটা দুখ ভাৱ মনত নলৈ তেওঁলোকৰ মাজত যে এটা তেওঁলোক প্ৰতিযোগিতামূলক ভাৱ গঢ়ি কোনে কিমান ভালদৰে আহাৰ পৰিৱেশন কৰিব পাৰে, সেই ভাৱ গঢ়ি তোলাৰ উদ্দেশ্যে এইখিনি কৰা হৈছে। আৰু এইটো হৈছে আমাৰ জিলা পৰ্যায়তে হৈছে, এইটো খণ্ড পৰ্যায়ত হৈছে, খণ্ড পৰ্যায়ৰ পৰা আমাৰ জিলা পৰ্যায়ত হ'ব, খণ্ড পৰ্যায়ত যি স্থান লাভ কৰে, আৰু জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়তো এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব পৰৱৰ্তী সময়ত। শিক্ষা বিভাগৰ পৰা, আমাৰ নগাঁও জিলা শিক্ষা বিভাগৰ পৰা এইবোৰ নিৰ্দেশনা আহিছে। 3গৰাকীকৈ ইয়াত জিলা বিভাগৰ ফালৰ পৰাই ইয়াতে মানে বিচাৰক নিযুক্ত কৰিছে। ইয়াতে ডায়েটিচিয়ান আহিছে, আমাৰ ডায়েটৰ মানুহো আহিছে। তেখেতসকলে ছাত্ৰৰ উপযোগী হৈছেনে নাই, আচলতে কম খাদ্যখিনিয়ে যে খুব ভাল খাদ্য ক'ৰবাত বনাই আনিছে পোলাও জাতীয় বা তেনেকুৱা ধৰণৰ নহয়। বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ কাৰণে যিখিনি মেনু আছে উপলব্ধ, সেই মেনুখনৰ মতে খাদ্যখিনি হৈছেনে নাই, তেওঁলোকৰ পৰা খাদ্য তালিকাখনো দিয়া হৈছে যে সেইখিনিৰ ভিতৰতে খাদ্যখিনি প্ৰস্তুত কৰিব লাগিব, যিখিনি নেকি খাদ্য মানে সুষম আহাৰ হ'ব লাগিব ছাত্ৰ ছাত্ৰীৰ পৰিপুষ্টিৰ ক্ষেত্ৰত। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।